নমস্কাৰ স্বাগতম মিত্ৰৰ বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্চল মহানগৰীৰ উজান বজাৰত এক ভয়ংকৰ ঘটনা চলন্ত বাহনৰ ওপৰত উভালি পৰিল প্ৰকাণ্ড গছ উভালি পৰি ক্ষতিগ্ৰস্ত কেইবাখনো বাহন সতীৰাধিকা শান্তি উদ্যানৰ সমীপত এই অঘটন হঠাৎ ৰাজপথত প্ৰকাণ্ড গছ উভালি পৰাত অঞ্চলজুৰি হাহাকাৰ লাগে ৰাজপথত গছ বাগৰি পৰাত ব্যাহত হৈ পৰিছে যাতায়াত ভয়ংকৰ ঘটনাত সৌভাগ্যক্ৰমেহে হতাহত হোৱা নাই কোনো লোক অতি ভয়ংকৰ ঘটনা সতীৰাধিকা উদ্যানৰ চৌহদৰ ভিতৰত থকা এডাল গছ উভালি পৰিল কোনো বতাহ নাছিল কোনো ধুমুহা নাছিল গছডাল কিয় উভালি পৰিল তাক লৈ প্ৰশ্ন উত্থাপন হৈছে গছৰ গুৰি ক'ৰবাত ঢিলা হৈ আছিল পূৰ্বতে এই উদ্যানখন নিৰ্মাণ কৰোঁতে এক্সকেভেটৰে মাটি খান্দিছিল তাৰ ফলত এনেকুৱা হ'ল এই বিভিন্ন বিষয় এতিয়া মানুহৰ মনলৈ আহিছে অৱশ্যে প্ৰশাসনৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে কোনো কথা সদৰি কৰা হোৱা নাই 2024 চনতো গুৱাহাটী মহানগৰীত বৰবাৰীত এডাল শুকান গছ উভালি পৰি এজন বাইক চালকৰ মৃত্যুক মাতি আনিছিল সেই ঘটনাৰ চাঞ্চল্য গোটেই গুৱাহাটীত আছিলেই তাৰ মাজতে হঠাৎ আজি এই অঘটন উজান বজাৰত এই ভয়ংকৰ ঘটনা চলন্ত বাহনৰ ওপৰত উভালি পৰিল প্ৰকাণ্ড গছ উভালি পৰি ক্ষতিগ্ৰস্ত হ'ল কেইবাখনো বাহন आसाम तो आए थे हम कल के डेट में। कहाँ से आए थे आप लोग? हम लोग बिहार से आए से किसी काम से आए थे? सर यहाँ मंदिर आए थे पूजा करने के गाड़ी के अंदर कोई नहीं था? गाड़ी के अंदर कोई नहीं था हम लोग बस सब जैसे ही पेड़ की आवाज सुने ना हम लोग भागे वहाँ से गाड़ी के पास से गाड़ी से उतर रहे थे किसी को लगा नहीं? नहीं किसी को कोई क्षति नहीं चोट नहीं है? नहीं गाड़ी बस डैमेज और कितना गाड़ी डैमेज हुआ है आपके? बस ये बगल में एक गाड़ी और डैमेज है यहाँ पे और आपका लगा? हाँ ठीक है कितना पुराना है गाड़ी बस ये 4-5 दिन 4-5 दिन? हाँ 4-5 दिन আমাৰ সতীৰ্থ সাংবাদিক প্ৰিয়ব্ৰত গগৈ লাইভত আছে প্ৰিয়ব্ৰত আপোনাৰ পৰা অধিক তথ্য বিচাৰিছোঁ এই ঘটনাৰ পাছত বহু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে হয় প্ৰাঞ্জল প্ৰায় 8:30 বজাৰ সেই ঘটনা যি ঘটনাৰ আচলতে দুখনকৈ গাড়ী বৰ্তমান সময়ত সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে এখন গাড়ী ভক্সৱাগন গাড়ী আৰু আন এখন হৈছে মহিন্দ্ৰা স্কৰপিঅ' এন যিখন গাড়ী আচলতে বিহাৰৰ পৰা মাত্ৰ দুদিন পূৰ্বে অসমলৈ আহিছিল আৰু এই গাড়ীখন ক্ৰয় কৰা মাত্ৰ 4 দিনৰ পৰা এসপ্তাহ ভিতৰতে আচলতে ক্ৰয় কৰা বুলি ইতিমধ্যে জানিবলৈ দিছে আৰু অতি ভয়ংকৰ ঘটনা যদিহে সেই বাহন কেইখনৰ ভিতৰত কেনেবাকৈ কোনো এজন ব্যক্তি থাকিলেহেঁতেন বৰ্তমান সময়ত আজিৰ দিনটোত কেনেধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি হ'লহেঁতেন মানুহকেইজনৰ কেনে এটা অৱস্থা আচলতে হ'লহেঁতেন সেইখিনি আচলতে গোটেই পৰিৱেশটো দেখি আচলতে কল্পনা কৰিব পাৰি বা তেওঁ অনুধাৱন কৰিব পাৰি গতিকে প্ৰশাসনৰ এই ক্ষেত্ৰত আচলতে গুৰুত্বপূৰ্ণ ভূমিকা থাকিব লাগে অতি গুৰুত্ব সহকাৰে এই কথাসমূহ ল'ব লাগে যে পূৰ্বতে আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে 2024 চনত কি ধৰণে এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছিল বৰবাৰীত এজন আচলতে এখন চলন্ত বাইকৰ ওপৰত এজোপা শুকান গছৰ বৃহৎ অংশ খহি পৰাৰ ফলত চলন্ত বাইকৰ আৰোহীজন থিতাতে নিহত হৈছিল তাৰ পাছতে সমগ্ৰ গুৱাহাটীত থকা শুকান গছসমূহ বা যিসমূহ আচলতে দুৰ্বল গছ আছে ৰাস্তাৰ কাষত থকা সেই গছসমূহ উভালি পেলাবলৈ বা আঁতৰাই দিবলৈ আচলতে জাননী জাৰি কৰা হৈছিল নিৰ্দেশনা জাৰি কৰা হৈছিল কিন্তু সেই সময়তে সেই নিৰ্দেশনা সেই জাননী আচলতে বাহাল থাকি তাৰ পাছৰ সময়ত গোটেই কথা বতৰাবোৰ আচলতে প্ৰশাসনে পাহৰি পেলাইছে নেকি বা দুৰ্যোগ প্ৰশমন বিভাগে গোটেই কথা বতৰাসমূহ পাহৰি পেলাইছে নেকি সেইটো এটা বৰ্তমান সময়ত ডাঙৰ প্ৰশ্ন সমান্তৰালভাৱে যদিহে আজিৰ দিনটোত সেই বাহন কেইখনৰ ভিতৰত যদি কোনো ব্যক্তি থাকিলহেঁতেন তেন্তে প্ৰশাসনে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিলেহেঁতেন বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে যেতিয়া দুৰ্ঘটনাটো সংঘটিত হ'ল গছজোপা উভালি পৰাৰ পাছত প্ৰশাসনে বহু সময় পৰ্যন্ত আচলতে পথটো মুকলি কৰিব পৰা নাছিল বা তেওঁলোকৰ তৎপৰতা যথেষ্ট ক্ষীণ আছিল তেওঁলোকে যথেষ্ট আচলতে লাহে ধীৰে কামবোৰ আগবঢ়োৱা দেখিবলৈ পোৱা গৈছিল কিন্তু তাৰ ঠাইত যদি আজি কোনো আচলতে লোক যদি গাড়ী কেইখনৰ ভিতৰত থাকিলেহেঁতেন তেন্তে কেনেধৰণৰ এটা ঘটনা সংঘটিত হ'লহেঁতেন সেই কথাসমূহ আচলতে প্ৰশাসনে বৰ্তমান সময়ত অনুধাৱন কৰাটো অতিকৈ প্ৰয়োজনীয় সমান্তৰালভাৱে আমি যদি কওঁ তেন্তে সেই আচলতে যি সতীৰাধিকা উদ্যান কেইদিনমান পূৰ্বে আচলতে মুকলি কৰা হৈছে কেইদিনমান পূৰ্বে আচলতে এই সতীৰাধিকা উদ্যান নিৰ্মলা সীতাৰমণ আহি আচলতে সেই উদ্যানখন মুকলি কৰা দেখিবলৈ পোৱা গৈছিল মুখ্যমন্ত্ৰী এই উদ্যানখন পৰিভ্ৰমণ কৰিবলৈ যোৱা দেখিবলৈ পোৱা গৈছিল কিন্তু তাৰ পাছতেই এটা কিন্তু অভিযোগ আহিছে স্থানীয় ব্যক্তিসকলে এটা কথা কৈছে যে যি সময়ত আচলতে উদ্যানখন নিৰ্মাণ কাৰ্য চলি আছিল সেই গছসমূহ যিসমূহ আচলতে বহু শ পুৰণি বছৰ গছ আছে শ বছৰ পুৰণি গছ আছে এই গছসমূহৰ ওচৰে পাজৰে এক্সকেভেটৰ চলোৱা হৈছিল জেচিবিৰে আচলতে নিৰ্মাণ কাৰ্যৰ বাবে শিপাসমূহক দুৰ্বল কৰি পেলোৱা হৈছিল যাৰ বাবে আজি সেই ঘটনাটো হয়তো সংঘটিত হোৱাৰ এক আচলতে একাংশ লোকে আশংকা কৰিছে গতিকে তেনেধৰণৰ কোনো আচলতে কথা বতৰা থাকিব পাৰে নেকি যদি ক'ৰবাত নিৰ্মাণ কাৰ্য চলে তাত যদি কোনোবা গছ গছনি থাকে তেন্তে সেই কথা বতৰাসমূহ গুৰুত্ব প্ৰদান কৰাটো কিন্তু আজিৰ দিনটোত এক প্ৰকাৰ প্ৰয়োজনীয় হৈ পৰিছে গতিকে এই কথা বতৰাসমূহ অনুধাৱন কৰি এটা কথা ক'ব লাগিব আজিৰ দিনটোত যে
গৰু বিহুৰ দিনাই বা বছৰৰ আৰম্ভণিৰ দিনাই আজিৰ দিনটো এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে প্ৰায় 8:30 বজাত, যিটো ঘটনাত বৰ্তমান সময়ত 2খনকৈ বাহন সম্পূৰ্ণৰূপে বিধ্বস্ত হৈছে যদিও কোনো লোকৰ আহত হোৱা নাই, কিন্তু যথেষ্ট বেছি আছিল। 2খন আচলতে বাহনৰ আৰু কেইজন প্ৰথমপিহে প্ৰাণ ৰক্ষা পৰিছে বুলি বৰ্তমান সময়ত ক'ব লাগিব। ধন্যবাদ প্ৰিয়ব্ৰত গগৈ। গাড়ীটো যাওক, মানুহ যে কোনো হ'ল। ছত্তীশগড়ৰ শক্তি প্ৰকল্পত ভয়ংকৰ বিস্ফোৰণ। শক্তি প্ৰকল্পত বিস্ফোৰণ ঘটি 10জন শ্ৰমিকৰ মৃত্যু। আহত 20 জনৰো অধিকক উদ্ধাৰ কৰি হস্পিটেলত ভৰ্তি কৰোৱা হৈছে। শক্তি জিলাত সংঘটিত হৈছে এই ঘটনা। সিংহতিৰাই গাঁৱৰ বেদান্ত লিমিটেডৰ শক্তি প্ৰকল্পত অঘটন। শক্তি প্ৰকল্পত বিস্ফোৰণৰ পিছতেই ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষী। দৃশ্য দেখুৱাইছোঁ। এয়া ছত্তীশগড়ৰ শক্তি প্ৰকল্পত ভয়ংকৰ বিস্ফোৰণ। শক্তি প্ৰকল্পত বিস্ফোৰণ ঘটি 10জনকৈ শ্ৰমিকৰ মৃত্যু হৈছে আৰু আহত 20 জনৰো অধিকক উদ্ধাৰ কৰি হস্পিটেলত ভৰ্তি কৰোৱা হৈছে। সিংহিতৰাই গাঁৱৰ বেদান্ত লিমিটেডৰ শক্তি প্ৰকল্পত এই অঘটন সংঘটিত হয়। আনফালে ছত্তীশগড় ট্ৰেজেডিক লৈ প্ৰধানমন্ত্ৰীয়ে শোক প্ৰকাশ কৰিছে। ভুক্তভোগীলৈ প্ৰধানমন্ত্ৰী মোদীৰ সাহায্য ঘোষণা। নিহতৰ পৰিয়াললৈ 2 লাখ টকাকৈ ঘোষণা প্ৰধানমন্ত্ৰীৰ আৰু আহতলৈ 50,000 টকাকৈ এককালীন সাহায্য ঘোষণা কৰিছে প্ৰধানমন্ত্ৰীয়ে। আজি গৰু বিহু। অসমীয়াৰ প্ৰাণৰো প্ৰাণ বাপতি সাহোন ৰঙালী বিহুত উজনিৰ পৰা নামনিলৈ পাৰ ভঙা উৎসাহ। পৰম্পৰা অনুসৰি পুৱাই মাহ হালধিৰে গৰু গা ধুৱাই শ্ৰীবৃদ্ধি কামনা কৰে কৃষিজীৱী ৰাইজে। গৰুক গা ধুৱাই বিহুৰ আনন্দত পথাৰতে ডেকাসকলে জুৰিলে এফাকি বিহু। লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা। মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু। আজি গৰু বিহু। অসমীয়াৰ প্ৰাণৰো প্ৰাণ বাপতি সাহোন ৰঙালী বিহুত উজনিৰ পৰা নামনিলৈ পাৰাপাৰ হিংসা। আহিলে বহাগী ঐ নামেৰে বিহুতি আহিলে বহাগী ঐ নামেৰে ঐ তোমাকে দেখা পাব হনা গাতে নাই তৰণী। সাতাম পুৰুষীয়া ৰীতি নীতি মানি কৃষিজীৱী ৰাইজে পালন কৰিলে গৰু বিহু। পুৱাই গৃহস্থই নৈত পথাৰ বা পুখুৰীত আতুম টোকাৰিকৈ গা ধুৱাই গৌধনৰ গাত মাহ হালধি সানি শ্ৰীবৃদ্ধি কামনা কৰে। গৰুক গা ধুৱাবৰ বাবে নৈ বিলসমূহত পুৱাই গয়াই ভিৰ কৰে। কৃষিজীৱী গয়াৰ চোতালে চোতালে দেখা গৈছে গৰু বিহুৰ আচল মাদকতা। এয়া শিৱসাগৰৰ নপাম কোঁৱৰ গাঁৱৰ পুৰাতন ৰীতি নীতিৰে একেলগে পথাৰত গৰু গা ধুৱাইছে গাঁওবাসীয়ে। নাহৰকটীয়াৰ 2 নং বৰবাম গাঁৱত পুৱাই 1.5 শতাধিক লোক সমবেত হৈ গৰু গা ধুৱাই বিহু জুৰি আনন্দ উৎসাহ কৰা পৰিলক্ষিত হল। সন্ধিয়া দীঘলতি মাখিয়তী টংলতি আদিৰে গৰু জাক দিয়াৰ বাবেও প্ৰস্তুতি চলাইছে।
গৰু গা ধোৱাৰ অন্তত কণী যুঁজৰ পৰম্পৰা সমূহীয়াভাৱে পালন কৰে 3খন গাঁৱৰ ৰাইজে। তিয়কতো মুকলি পথাৰত লাও খা বেঙেনা খা ধ্বনিৰে মুখৰিত হৈ পৰিল চৌপাশ। মৰাণৰ পুৰণি বলাই গাঁৱতো পৰম্পৰা অনুসৰি গৰু গা ধুৱাই সেৱা জনাইছে চহা কৃষিজীৱী ৰাইজে। গোৱালপাৰা, বঙাইগাঁও, মাজুলী, মিছামাৰী, বজালীতো গৰু বিহুৰ পাৰ ভঙা উচা। সন্ধিয়া দীঘলতি আৰু মাখিয়তিৰে গৰুৰ গাত কোবাই গৰুক ঘৰলৈ খেদি অনা হয়। গৰুক নতুন পঘাৰে বন্ধা হয়। গধূলি গোহালিৰ একোণত খেৰ, বিহলঙনি আদিৰে জুই জ্বলাই গৰুৰ আগত তাৰ ধোঁৱা বিচনীৰে বিচি দিয়া হয়। এনে কৰিলে গৰুৰ গাত সততে লাগি অহা মহ, মাখি, দাহ আদি কীট পতংগ নাশ হয় বুলি প্ৰবাদ আছে। ইফালে গৰু বিহুৰ দিনটোত 100 এবিধ শাকেৰে আঞ্জা খালে বছৰটোলৈ ৰোগ ব্যাধিৰ পৰা মুক্ত হৈ থাকিব পাৰি বুলি অসমীয়া সমাজ জীৱনত এক প্ৰবাদ আছে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। গৰু বিহুৰ দিনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰী বাসগৃহৰ চোতালত হুঁচৰি। পৰিয়ালৰ সৈতে চোতালত বহি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উপভোগ কৰিলে হুঁচৰি। লগতে হুঁচৰি দলৰ আশীষ ল'লে মুখ্যমন্ত্ৰীৰ পৰিয়ালে। বচ্চবেকে নীলগত হো নীলগতে মানি ৰাজা কাজা জয়যুক্ত কৰি গোবিন্দ কিবা কবা হে প্ৰাৰ্থনা। মিজোৰামতো হেঁপাহৰ ৰঙালী বিহু উদযাপন। আইজলৰ ভানাপা হলত অনুষ্ঠিত হয় ৰঙালী বিহুৰ বৰ্ণাঢ্য কাৰ্যসূচী। ৰঙালী বিহুৰ লগত সংগতি ৰাখি মিজোৰামৰ অসম সাংস্কৃতিক সমাজে অনুষ্ঠিত কৰে বৰ্ণিল সাংস্কৃতিক কাৰ্যসূচী। অসমৰ বিহুৰ লগতে নগা নৃত্য, মণিপুৰী নৃত্যকে ধৰি বিভিন্ন সংস্কৃতিৰ সমাহাৰ ঘটে আইজলৰ ভানাপা হলত। The Assam Cultural Society, Mizoram, Aizal, was established in the year 2004. The aim of the society is to establish unity through culture by the medium of celebration of Rongali Bihu in different places of Mizoram. The society has celebrated Rongali Bihu in Bhanappa Hall since 2004, sometimes in Berutlang, Aizal, and during this celebration, along with the Bihu festival, along with the Bihu dances, we invite the dances from Chero dance from Mizoram, Manipuri dance, Sikkimis dance, Hindustan club, then Bhojpuri association to demonstrate their culture in the same stage.
ৰেম্পত সুন্দৰীৰ বেশত গোধন গৰু বিহুৰ দিনাই বজালিৰ গোবিন্দপুৰত গৰুৰ ফেশ্বন শ্ব' গোবিন্দপুৰ সত্ৰত অনুষ্ঠিত গৰুৰ ফেশ্বন শ্ব'ত দেখা গ'ল ৰাইজৰ ব্যাপক ভিৰ পুৱাই গৰুক নোৱাই ধুৱাই কেইবাজনো গোপালকে ভাগ ল'লে এই ফেশ্বন শ্ব'ত বিভিন্ন সাজপাৰ পৰিধান কৰাই লাও বেঙেনাৰ মালা তথা বিভিন্ন সামগ্ৰীৰে সজাই লৈ এই বিশেষ প্ৰতিযোগিতালৈ আনে এই গৰুবোৰক ক্ষমা চাইছোঁ সমূহ ৰাইজৰ ওচৰত আৰু যিসকল প্ৰতিযোগী আহিছে তেখেতসকলৰ প্ৰতিজন গৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ 21 সংখ্যক গৰু সৌন্দৰ্য প্ৰতিযোগিতা আমাৰ 2005 চনত এই গৰু সৌন্দৰ্য প্ৰতিযোগিতাটো আৰম্ভ কৰা হৈছিল আৰু তেতিয়াৰ পৰাই আজিলৈ কৃষকসকলক উৎসাহিত দিয়াৰ উদ্দেশ্যে আমি এই প্ৰতিযোগিতাখন আয়োজন কৰি আহিছোঁ যদিও আমাৰ গৰুৰ সংখ্যা যথেষ্ট কমি আহিছে তথাপিও আমি যথেষ্ট কষ্ট কৰি এই প্ৰতিযোগিতাটো চলাই নিয়াৰ বাবে অশেষ কষ্ট কৰি আহিছোঁ জুবিনবিহীন প্ৰথমটো বহাগ হাতত বিহুৱান লৈ পুৱাই জুবিন ক্ষেত্ৰত উপস্থিত হ'ল গৰিমা জুবিন গাৰ্গক সুঁৱৰি শোকত ভাগি পৰিল জুবলি নিথৰ বহাগ শূন্য বসন্ত বুলি বিহুৰ দিনাই সামাজিক মাধ্যমত আৱেগিক পোষ্ট গৰিমা গাৰ্গৰ জুবিনবিহীন প্ৰথমটো বহাগ গৰু বিহুৰ পুৱাই জুবিন ক্ষেত্ৰত গৰিমা হাতত চেনেহৰ বিহুৱান বানবাটিত বিহুৰ জলপান পিঠাপনা লৈ মৰমৰ গল্ডিৰ কাষত গৰিমা জুবিনৰ সমাধিৰ কাষত বহি প্ৰতি মুহূৰ্ততে জুবিন নোহোৱাৰ শোকে দহা গৰিমা কান্দোনত ভাগি পৰিল বিহু বুলি প্ৰথমখন বিহুৱান জুবিনক দিবলৈ জুবিন ক্ষেত্ৰত পুৱাই উপস্থিত হ'ল জুবলি জুবিন গাৰ্গ সঁচাকৈ নাই আজিও যেন হাহাকাৰ হৈ উঠে সকলোৰে মন জুবিনক সুঁৱৰি শোকত ভাগি পৰিল জুবলি চেনেহৰ বিহুৱানখন গল্ডি দাগ দি জীৱনৰ বাটত মহান শিল্পীগৰাকীৰ আশীষ বিচাৰিলে জুবলিয়ে জনাইছো সদায় যাতে অসমখনক আমাক সকলোকে যাতে আশীৰ্বাদ কৰি থাকে আৰু চাই থাকে আৰু আমাক সঠিক পথত আগুৱাই যোৱাত যাতে আশীৰ্বাদ কৰে বিহুৰ দিনটোত ভাতৃৰ কাষত উপস্থিত হ'ল ভগ্নী পামী বৰঠাকুৰ জুবিনৰ বন্ধু ৰাজা জয়ন্তহঁতো প্ৰতিটো বহাগত আজিৰ দিনটো ঘৰখনত বহুত উলহ-মালহ থাকে কাৰণ 15 তাৰিখৰ পৰা সদায় প্ৰগ্ৰাম আৰম্ভ হয় গতিকে দাদা বহু ব্যস্ত থাকে এই পৰিস্থিতিৰ কাৰণে যোনকেইটা কালপ্ৰিট ন সেই কালপ্ৰিটকেইটাক মানে কোনো পধ্যে সাৰি যাব নালাগে আৰু মেক্সিমাম পচিবল পানিছমেণ্ট তেওঁলোকে পাব লাগে বিহুৰ প্ৰথম দিনটো জুবিন ক্ষেত্ৰত কটাব গৰিমা গাৰ্গে নিথৰ বহাগ শূন্য বসন্ত বুলি বিহুৰ দিনাই সামাজিক মাধ্যমত আৱেগিক পোষ্টটো দিলে গৰিমা গাৰ্গে জুবিনবিহীন প্ৰথমটো বহাগৰ প্ৰথম দিনটোত জুবিন অনুৰাগীয়ে চাফ চিকুণ কৰি সজাই তুলিছে জুবিন ক্ষেত্ৰৰ চৌপাশ মঙলবাৰৰ দিনটোত জুবিন ক্ষেত্ৰত বহু জুবিন অনুৰাগী উপস্থিত হৈ প্ৰাণৰ শিল্পীজনলৈ শ্ৰদ্ধাঞ্জলি জনাইছে আজি বহুত বেয়া লাগিছে আৰু আপোনাৰ আগৰ দৰে বহাগ বিহু নাই প্ৰথম বহাগ বুলি ক'লে আমি জুবিন গাৰ্গৰ আমাৰ নামটো মনত আহে আৰু গানবিলাক শুনো বিহুৰ গান সো সেইকাৰণে আপোনাৰ এবাৰ মানে বহুত খালি লাগিছে আজিৰ যেটো জেনাৰেশ্যন উঠি আহিছে বা যেটো আমিবিলাক গোটেইবিলাকে জুবিনদাৰ গোটেই সৃষ্টিশীল কামবিলাকক যিখিনি কবিতা লিখিছিল যিখিনি গান আছিল যিখিনি বিহুকৈ জুবিনদাই সপোন দেখিছিল যিখিনি কাম কৰিছিল সেই গোটেই কামখিনিক আমি জীয়াই ৰাখি সেইখিনি অনুধাৱন কৰিব পাৰিলে হয়তো আমি জুবিনদাৰ লগতে বিহুটো পাতি থকা যেন লাগিব দীপলিনা ডেকা শ্যামন্তিকা শৰ্মায়ো শ্ৰদ্ধা জনালে হিয়াৰ আপোন শিল্পী জুবিন গাৰ্গক কোনোবা এজন মানুহ বা কিবা এটা বস্তু নোহোৱা হৈ যোৱাৰ পাছতে বেছি অনুভৱ কৰোঁ প্ৰতিটো বহাগতে জুবিনদা থাকে গতিকে এইবাৰ প্ৰথম জুবিনবিহীন বহাগ আমি পাইছোঁ আৰু সেইটো আচলতে গোটেই জাতিটোৱে সহ্য কৰিব পৰা নাই কোনো সহ্য কৰিব পৰা নাই আৰু এনেকুৱা নহয় যে
কাৰোবাৰ কম দুখ লাগিছে, কাৰোবাৰ বেছি দুখ লাগিছে, সকলোৰে সমান দুখ লাগিছে। জুবিন দাৰ ন্যায় পাব লাগে আৰু তেওঁলোকে শাস্তি পাব লাগে। আৰু লগতে যিকেইজন মানুহে জুবিন দাক নজনাকৈ যিখিনি খেলি মেলি কৰিলে হেৰিৰ দিশটো, পইচা পাতিৰ দিশটো, তেওঁলোকেতো ইমান সহজে ওলাই অহাটো একেবাৰে নিবিচাৰোঁ। যোৰাবাটৰ পৰা মৌচুম বৈশ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। গৰু বিহু উপলক্ষে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অনুষ্ঠিত হ'ল পৰম্পৰাগত খেল। চাবুৱাৰ মুলুক গাঁৱত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে খেলিলে কণী যুঁজ। উজনি নামনিৰ ভিন্ন প্ৰান্তত কণী যুঁজ, টেকেলি ভঙা, সংগীত চকী প্ৰতিযোগিতা পাতি উদযাপন কৰিলে গৰু বিহু। ৰাজ্যৰ চৌদিশে ৰঙালী বিহুৰ উল্লাস। পৰম্পৰা ৰক্ষা কৰি পালন গৰু বিহু। ঠায়ে ঠায়ে অনুষ্ঠিত হ'ল পৰম্পৰাগত খেল। পুৱাই গৰু গা ধুৱাই উঠিয়েই চাবুৱাৰ মুলুক গাঁৱত কণী যুঁজত অংশ ল'লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ভাল লাগে, কাৰণ গাঁৱলৈ আহি যিটো ইয়াত বাতাবৰণ বা যিটো ইয়াত আন্তৰিকতা পোৱা যায়, সেইটো অন্যান্য ঠাইত সেইটো পোৱা নাযায়। গতিকে ইয়াত এনেধৰণৰ গৰু গা ধুৱাই ল'ৰালি কাললৈ মনত পৰিছে। গতিকে এই পৰম্পৰাবিলাকে শ্ৰদ্ধা, ভক্তি, মৰম, চেনেহ, আন্তৰিকতা আৰু দায়বদ্ধতাটো প্ৰকৃতিৰ প্ৰতি বৃদ্ধি কৰে। ইফালে এই দৃশ্য চৰাইদেউৰ চাৰিমুঠীয়া গুৰিয়া পথাৰ গাঁৱৰ। গোহালিৰ গৰুকেইটাক মাহ হালধি সানি গা ধোৱাৰ পিছতেই অনুষ্ঠিত হয় কণী যুঁজ প্ৰতিযোগিতা। শিৱসাগৰৰ মুক্তিনাথ চাৰিআলিতো সামাজিক সাংস্কৃতিক অনুষ্ঠান ঐক্যৰ উদ্যোগত অনুষ্ঠিত হয় কণী যুঁজ প্ৰতিযোগিতা। অসম ভিত্তিত অনুষ্ঠিত কণী যুঁজ প্ৰতিযোগিতাত ভাগ লয় বহু প্ৰতিযোগীয়ে। ঐক্যৰ উদ্যোগত এইবাৰ ৩১ বছৰত ভৰি দিছে এই বিহুৱে। ঐক্যৰ তৰফৰ পৰা আপোনালোকৰ জৰিয়তে আমি সমূহ অসমবাসীক পোনপ্ৰথমে আমি ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি ঐক্যই পৰম্পৰাগতভাৱে আজি বছৰ ধৰি গৰু বিহুৰ দিনা আজি ৩২ বছৰ কাল আমি গৰু বিহুৰ দিনাখন এই বিহু উদযাপন কৰি আহিছোঁ। কাৰ্বি আংলঙত কণী যুঁজ, টেকেলি ভঙা, সংগীত চকী প্ৰতিযোগিতা আদি পৰম্পৰাগত খেলৰ মাজেৰে আনন্দ উল্লাস কৰিলে পুৰুষ মহিলা সকলোৱে। আনহাতে বিহুৰ আনন্দৰ মাজতেই আৰক্ষী জোৱানৰ শাৰীৰিক অনুশীলন। লাও খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ। अक्कर बक्कर बम्बे